নমস্কাৰ, বৰ্তমান মই উপস্থিত আছো গুৱাহাটী এবিচিত। যিহেতু আজি লোকসভা নিৰ্বাচনৰ দিন সমাগত চাপি অহাৰ লগে লগে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ গুৱাহাটীত উপস্থিত হ'ব। গতিকে আমি বৰ্তমান উপস্থিত আছো ইয়াতে গুৱাহাটীৰ এবিচিত। গতিকে আমি দৰ্শকৰ পৰা জানিব বিচাৰিম যে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনৰ লক্ষ্য স্থান আমাৰ গুৱাহাটীত। গতিকে আমি দৰ্শকৰ পৰা জানিব বিচাৰিম যে আজি কেনেকুৱা তেখেতৰ অনুভৱ হৈছে। গতিকে আমাৰ মাজত উপস্থিত আমাৰ নিগেন্দ্ৰ ডাঙৰীয়া সকলোৰে চিনাকি। আমি তেখেতৰ পৰা কিছুমান কথা জানিম। আজি যিহেতু নিৰ্বাচন সমাগত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ গুৱাহাটীত আহি আছে, গতিকে তেখেতৰ মনৰ ভাৱ আমি কিছুমান কথা জানিম। আহকচোন দাদা, প্ৰথমতে আমি অৰুণোদয় অসমলৈ আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইয়াতে গুৱাহাটীত নিৰ্বাচনৰ কাৰণে প্ৰথমতে আহিছে, প্ৰথমবাৰৰ কাৰণে আহিছে। তেওঁক আমি আদৰণি জনাইছোঁ আৰু গুৱাহাটীবাসী ৰাইজে স্বতন্ত্ৰভাৱে আদৰণি জনাইছে। নিশ্চয়কৈ এক আনন্দ দিন। প্ৰিয় নেতাজনক চাবৰ কাৰণে সকলোৱে ওলাই আহিছে। আমি সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক যে আমাৰ চৰকাৰ গঠন হ'ব, তাতে প্ৰধানমন্ত্ৰী যে পুনৰবাৰ আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া হ'ব, তাৰে আজি প্ৰমাণিত আমাৰ দিছে। যিহেতু 7 তাৰিখ আমাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব গুৱাহাটীত, গতিকে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ লগে লগে কংগ্ৰেছৰ মীৰা বাইদেউ সমানে ধৰক পাব্লিচিটি হৈ আছে। আপুনি কি ক'ব? সমান আছে। তেখেতে আজি 2000 মানুহ লৈ পেলাই নমিনেশ্যন দিছে। আমি 19 তাৰিখে 30,000 মানুহ লৈ নমিনেশ্যন বহুত ওপৰত আছোঁ। আমি 6 লক্ষতকৈ অধিক ব্যৱধান আমি বিজয়। ধন্যবাদ তেখেতলৈ আমাৰ ধন্যবাদ থাকিলে। গতিকে আমি দৰ্শকৰ মাজৰ পৰা আৰু কিছুমান কথা জানিম। গতিকে যিহেতু আজি নিৰ্বাচনৰ লগে লগে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ গুৱাহাটীত আহি উপস্থিত হৈছে, গতিকে তেখেতৰ আমি কিছুমান কথা জানিব বিচাৰিম দৰ্শকৰ পৰা। আহকচোন। আপোনাক স্বাগতম জনাইছো। আপুনি আজি কি ক'ব? বিৰাট ভাল লাগিছে। সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা যাচিছো। নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিছে, এনে ভাল লাগে। আৰু আমাৰ যুৱ পুৰুষ ইমান কাম কৰিছে লাষ্ট 10 yearsত। এটা আত্মনিৰ্ভৰ ভাৰত বিশ্বগুৰু বনাবলৈ আমি গৈ আছো আৰু ভাৰতক আমি 3rd ইকনমি বনাই দিছো। এইটো নৰেন্দ্ৰ মোদীয়ে কৰিব পাৰিছে। আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ইমান ধুনীয়াকে ডাবল ইঞ্জিন চৰকাৰে কাম কৰিছে। আৰু সেই চৰকাৰৰ লগত ৰাইজৰ হেঁপাহ মৰম আছে। ৰাইজে কানেক্ট কৰিছে, ৰাইজে সঁহাৰি জনাইছে আৰু ৰাইজে ৰজা। আজি আপুনি চাব পাৰে বহুত পাৰ্টি আছে, কিন্তু ৰাইজে হাইলডল ভাঙি ইয়াতে কিয় হয়? বিজেপি কিয় হয়? আজি যে প্ৰত্যেক পাৰ্টিয়ে কিবা কিবি কৈছে, প্ৰলোভন বুলি কয়, কিন্তু আমিতো প্ৰলোভন নিদিওঁ। আমি অন্তৰ্দয় কৰো, আমি সঁচাকে ৰাইজৰ লগত কানেক্ট কৰো। সেইকাৰণে ৰাইজ আমাৰ লগত আছে। আৰু আকৌ এবাৰ মোদী চৰকাৰ, এইবাৰ আমি 400 পাৰ। যিহেতু 7 তাৰিখে লোকসভা নিৰ্বাচন গুৱাহাটীত, আপুনি কি ক'ব? কি ক'লে? যিহেতু 7 তাৰিখে নিৰ্বাচন অনুষ্ঠিত হ'ব, আমি জিকিম, বিজেপি জিকিব, বিজুলী কলিতা মেধি ডাঙৰীয়ানী জিকিব আৰু ওচৰে পাছৰে কোনোৱে নাথাকে। আমি ৰেকৰ্ড মাৰ্জিনত জিকিম। আৰু এটা বিশ্বাস আছে, প্ৰত্যেক বিজেপিৰ কাৰ্যকৰ্তাক বিশ্বাস আছে। আমি ইমান কৰ্ম কৰো, আমি হাৰ্ডৱৰ্ক কৰো। মোদী ডাঙৰীয়া আজি মোদী টি চাব, আজি গধূলি এটা ঠাই থাকে, ৰাতি বেলেগত ৰেলী কৰি থাকে। হিমন্ত বিশ্ব শৰ্মাক চাওক, 2 ঘণ্টা শুৱে। মোদীজী 2 ঘণ্টা শুৱে। ইমান কৰ্ম কোনোবা ৰাহুল গান্ধীয়ে কৰে নেকি? তেওঁতো এটা ইলেকশ্যনৰ পিছত বেংককলৈ গুচি যায়। সেই কালচাৰ আমাৰ নাই। আমাৰ হাৰ্ড ৱৰ্কিং কালচাৰ, আমি ৰাইজক ৰজা বুলি ভাবো। সেই কালচাৰ আমাৰ আছে। সেইকাৰণে ৰাইজে আমাৰ লগত কানেক্ট কৰে। আৰু মই ভাবো এই বহাগত বিৰাট ধুনীয়া এটা সপোন আমি চাই আছো। আকৌ এবাৰ মোদী চৰকাৰ হ'বই। 3rd টাইম মোদীজীক পাম আমি। আজি আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীজী আহিব, সেইকাৰণে আমি ওলাই আহিছো। মন চালে যিটো ওলাই আহিছো। আমি বিশ্ববিদ্যালয় মণ্ডল জালুকবাৰী সমষ্টি। আমাৰ মোদী ডাঙৰীয়া কংগ্ৰেছ পিছতে ৰোড শ্ব' কৰিব, আপুনি কি ক'ব? কংগ্ৰেছ পিছতে মোদী ডাঙৰীয়া যে ৰোড শ্ব'ত আহিব, আপুনি কি ক'ব? কি কম, আমি ইয়াৰ পৰা তেওঁ হুলস্থ জনাম। আমি আপুনি কি ক'ব? বিজেপি চৰকাৰ আহিব লাগে। ভোট দিম আৰু আমি গোটেইকেইজনে বিজেপি চৰকাৰত। কংগ্ৰেছ লখিমপুৰ হ'ব। কংগ্ৰেছ লখিমপুৰ হ'ব। আপুনি ক'ৰ পৰা আহিছে? আমি যিহেতু ধৰক লোকসভা নিৰ্বাচনত গুৱাহাটীৰ 5 নং সমষ্টিৰ কংগ্ৰেছৰ মীৰা বাইদেউ উঠিছে, ঠিক তেনেকে ভাৰতীয় জনতা পাৰ্টিৰ পৰা
বিজুলী বাইদেউ উঠিছে, আপুনি সেইকণতে কি ক'ব? এনে কংগ্ৰেছ কেনেকুৱা হ'ব বুলি ভাবে আপুনি? ভাল হ'ব লাগে আৰু প্ৰশ্নটো সোধক। প্ৰশ্নটো কংগ্ৰেছৰ একদম মোৰ দৃষ্টিত তাৰমানে একেবাৰে মচিমুৰ হ'ব। সিহঁততো একদম ন্যূনতম ভোট পাব। বিজেপিয়ে যথেষ্ট ভোট পাব, মোটামুটি 5 লাখ ভোটত আমাৰ কেণ্ডিডেট জয় হ'ব। আহিবই আৰু বাধ্যই নাই, কংগ্ৰেছ ক'ৰবাত গুচি যাব। বিজেপি আহিব, হেমন্ত বিশ্ব শৰ্মা আহিব, মোদী চৰকাৰ আহিব। মোদী চৰকাৰকতো মিলিব। 14 চনত মই গৈছিলো নিউ দিল্লী জনতা ভৱন, প্ৰেচিডেন্ট ভৱনত 6 গৈছিলো। কিয় গৈছিলো? এইকাৰণে গৈছিলো যে আমাৰ বিজেপি আহিবই লাগে, মোদী আহিবই লাগে। দৰ্শকৰ কথা যিহেতু আজি মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনৰ লগে লগে এতিয়া বিভিন্ন ধৰণৰ বিভিন্ন ঠাইৰ পৰা জনসাধাৰণ আহি ইয়াতে উপস্থিত হৈছে। সকলো ফালে খালি মোদী চৰকাৰ, মোদী জিন্দাবাদ, সকলো ফালৰ পৰা খালি মোদী জিন্দাবাদ। গতিকে আমি বৰ্তমান উপস্থিত আছো গুৱাহাটী ABC-ত, যিহেতু এই ৰাস্তাটোদি আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া খন্তেক পিছতে এই ৰাস্তাটোদি প্ৰৱেশ কৰিব। বৰ্তমান আমি সেইকাৰণে আজি গুৱাহাটীত উপস্থিত আছো। গতিকে আৰু আমি লগে লগে আৰু আন দৰ্শকৰ পৰা কিছুমান আমি জানিব বিচাৰিম। গতিকে যিহেতু আজি নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া গুৱাহাটীত আহি উপস্থিত হৈছে। খন্তেক পিছতে এই ৰাস্তাটোদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি উপস্থিত হ'ব। গতিকে আমি দৰ্শকৰ পৰা আৰু কিছুমান কথা জানিব বিচাৰিম। যিহেতু হাজাৰ গোট খাইছে, গতিকে আমি দৰ্শকৰ পৰা কিছুমান কথা জানিব বিচাৰিব। আপুনি কি ক'ব? আমি তেওঁক শুভেচ্ছা দিম। আমি তেওঁক আমাৰ অসমতে আহি আছে, আমি ৱেলকাম কৰিম আৰু আমাৰ ফালৰ পৰা তেওঁক গিফ্ট দিম। আমি যে চবতকে মেক্সিমাম ভোটত আমি জয়যুক্ত কৰিব পাৰোঁ গুৱাহাটীত, আমাৰ সেইটো এটা টাৰ্গেট। আপোনালোকে ধৰক যিহেতু গুৱাহাটীত 5 নং সমষ্টিত বিজুলী বাইদেউ উঠিছে, সেই ক্ষেত্ৰত আপুনি কি ক'ব? সমাগত, গতিকে আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি আছে, আপুনি কি ক'ব? আজি আমাৰ বৰ সুখৰ দিন আৰু ইফালে ৰঙালী বিহু। গতিকে ৰঙালী বিহু সকলোকে ওলগ জনাইছো। ভগৱানে সকলোকে ভালে কুশলে ৰাখক। আমাৰ 3টা পৰ্যায়ত নিৰ্বাচন হৈছে। প্ৰথম নিৰ্বাচন আমাৰ 19 তাৰিখে আছে, দ্বিতীয় নিৰ্বাচন আমাৰ 26 তাৰিখে আছে, তৃতীয় নিৰ্বাচন আমাৰ 7 তাৰিখে আছে। গতিকে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ অসমলৈ আহিছে। গতিকে আমি স্বাগতম জনাইছো, তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছো। তৃতীয়বাৰৰ কাৰণে যাতে আকৌ ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব পাৰে আৰু আমাৰ গুৱাহাটীকে ধৰি আমাৰ অসমত 14টা লোকসভা সমষ্টি আছে। 14টা লোকসভা সমষ্টিৰ পৰা আমি আমাৰ প্ৰাৰ্থীসকলক আমি জয়যুক্ত কৰি বহুত ভোটত যাতে অলেখ ভোটত জয়যুক্ত কৰিব পাৰে তাৰ কামনাই আজি ৰোড শ্ব'টো কৰিছে। ৰোড শ্ব'টোত আজি বহুত আমাৰ কাৰ্যকৰ্তা আহিছে, দেখি ভাল লাগিছে। গতিকে আগন্তুক দিনত আমাৰ লোকসভাৰ ইলেকশ্যনটো ভালে কুশলে হৈ যাওক তাৰে কামনা কৰিছো। তৃতীয়বাৰৰ কাৰণে আকৌ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হওক আৰু আমাৰ যিখিনি উন্নয়নৰ কাম পাছ কৰি আছে সেইখিনি যাতে আকৌ আগবাঢ়ি যাওক, কাম কৰক, তাৰে আশাৰে আমি এই ৰোড শ্ব'টোত আমি আগভাগ লৈছো। ধন্যবাদ। যিহেতু ধৰক ভাৰতীয় জনতা পাৰ্টিৰ পৰা আমাৰ বিজুলী বাইদেউ উঠিছে, ঠিক তেনেকৈ কংগ্ৰেছৰ পৰা মীৰা বাইদেউ উঠিছে, আপুনি কি ক'ব সেইখন? মীৰা বাইদেউ আমাৰ কাৰণে ফেক্টৰ নহয়। মীৰা বাইদেউ প্ৰথমতে আমাৰ বিজেপিত আছিলে, তেখেতক তেতিয়াও চিনি পাওঁ। তেখেত এগৰাকী খুব অহংকাৰী মহিলা। সঁচা কথা ক'বলৈ গ'লে তেখেত যদি আমাৰ বিজেপিত থাকিলেহেঁতেন অন্ততঃ নিজৰ স্থিতিটো ৰক্ষা কৰিব পাৰিলেহেঁতেন। কিন্তু এতিয়া আমাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি বিজুলী কলিতা মেধি প্ৰাৰ্থী, তেখেতৰ কাৰণে আমাৰ মীৰা বাইদেউ আমাৰ ফেক্টৰ নহয়। গতিকে আমাৰ অলেখ সংখ্যক ভোটত আমাৰ বিজুলী বাইদেউ জয় হ'ব। গতিকে তাৰে কামনা কৰিছো। আমি মীৰা বাইদেউৰ কাৰণে আমি ফেক্টৰ বুলি নাভাবো আৰু মীৰা বাইদেউ কি ভোট পায় কি ভোট নাপায় আমাৰ সেইটো জ্ঞাত নহয়। গতিকে আমাৰ এটাই কথা, আমাৰ যাতে আমাৰ গুৱাহাটী লোকসভা সমষ্টিটোৰ পৰা আমাৰ ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী আমাৰ বিজুলী কলিতা মেধি অধিক ভোটত আমি জয়যুক্ত কৰিব পাৰো। যোৱাবাৰ আমাৰ লোকসভা নিৰ্বাচনত ভাৰতবৰ্ষৰ ভিতৰত আমাৰ কুইনুজা বাইদেৱে অলেখ ভোটত জয়যুক্ত হ'ব পাৰে আৰু আমাৰ এই অভিলেখটো ভংগ কৰিব পাৰে, তাৰে কামনা কৰিছো। বিজুলী বাইদেউ জয় নিশ্চিত। গতিকে আমাৰ কাৰণে মীৰা বৰঠাকুৰ একো ফেক্টৰ নহয়।